নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা ভাল খবৰ। অসম ৰাইফলছৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে নতুনকৈ কেইবাটাও ভেকেঞ্চি। যদিহে আপোনালোকে সেই পদবিলাক আবেদন কৰিব বিচাৰে নিজৰ মোবাইলতে, তেনেহ'লে ভিডিঅ'টি আপোনালোকৰ কাৰণে খুবেই প্ৰয়োজনীয়। বন্ধু বান্ধৱীসকল, A to Z ইনফৰ্মেশ্যনৰ কাৰণে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ ভালদৰে এবাৰ চাই ল'ব। আপোনালোকে এই পদবোৰ কেনেধৰণে আবেদন কৰিব বা আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমান, আপোনালোকৰ কেনেধৰণৰ প্ৰশ্ন আহিব, কিমান নম্বৰ প্ৰশ্ন আহিব, আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, ভৰ্তি মাচুল কিমান, জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। ভিডিঅ'টি চাওঁ আহক। অসম ৰাইফলছৰ ব্যৱসায়ী খালী পদ 2024 অধিসূচনাৰ তাৰিখ। অনলাইন আবেদন কৰক। আজি 15 আগষ্টৰ দিনাই আপোনালোকৰ কাৰণে লৈ আহিছে এক নতুন নিযুক্তি। অসম ৰাইফলছৰ ব্যৱসায়ী নিযুক্তি 2024ৰ অধিসূচনা শীঘ্ৰে মুকলি কৰা হ'ব। অসম ৰাইফলছৰ কাৰিকৰী ব্যৱসায়ী পদত ট্ৰেডমেনৰ নিযুক্তিৰ বাবে অনলাইন আবেদন 2024 চনৰ আগষ্ট-ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই নিযুক্তি সম্পৰ্কে তথ্য লেখাটোত দিয়া হৈছে। বিষয়বস্তুৰ তালিকাসমূহ এনেধৰণৰ: অসম ৰাইফলছৰ ব্যৱসায়ী পদ খালী 2024 জাননী PDF, অসম ৰাইফলছৰ ব্যৱসায়ী নিযুক্তি 2024 আভাস, অসম ৰাইফলছৰ ব্যৱসায়ী 2024 এপ্লাই ডেটছ। এতিয়া বাকীবিলাক এনেধৰণৰ: অসম ৰাইফলছৰ নিযুক্তিৰ বাবে অনলাইন আবেদন কৰক 2024। অসম ৰাইফলছৰ ব্যৱসায়ী পদ খালী 2024 জাননী PDF। অসম ৰাইফলছে ব্যক্তিগত সহায়ক, ধৰ্মীয় শিক্ষক, লাইনমেন, ফিল্ড ৰিকভাৰী ভেহিকেল মেকানিক, ব্ৰিজ এণ্ড ৰোড, ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল, ড্ৰাফ্টছমেন, প্লাম্বাৰ, ছাৰ্ভেৱাৰ, ITI, এক্স-ৰে সহায়ক পদৰ বাবে নিযুক্তি প্ৰায় 1425টা পদ আপোনালোকৰ খালী কৰিছে, য'ত প্ৰপত্ৰ পূৰণ কৰা হ'ব অনলাইন। মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব আপোনালোকৰ। তাৰপিছতে অসম ৰাইফলছৰ ব্যৱসায়ী নিযুক্তি 2024, ইয়াৰ সংস্থা হৈছে অৰ্গেনাইজেশ্যন হৈছে অসম ৰাইফলছ, পোষ্টৰ নাম হৈছে ব্যৱসায়ী বা ট্ৰেডছমেন, শ্ৰেণী চৰকাৰী চাকৰি, প্ৰবন্ধৰ নাম অসম ৰাইফলছৰ ব্যৱসায়ী অধিসূচনা 2024, পোষ্ট নম্বৰ 1425টা পোষ্ট আছে। অনলাইনৰ যোগেদি আপোনালোকে ইয়াক আবেদন কৰিব লাগিব আৰু ইয়াৰ ৰেলী আৰম্ভ হ'ব 1 অক্টোবৰ 2024 তাৰিখৰ পৰা। আপোনালোকৰ অফিচিয়েল ৱেবছাইট ইয়াতো দিয়া আছে, মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে, আপোনালোকে তাত গৈ চাব পাৰিব। অসম ৰাইফলছৰ ব্যৱসায়ী 2024 এপ্লাই ডেটছ। অনলাইন ফৰ্ম আবেদন কৰিব পাৰিব। আশা কৰা হৈছে আগষ্ট-ছেপ্টেম্বৰ 2024 চনতেই। আবেদনৰ শেষ তাৰিখ হৈছে ইয়াত এতিয়ালৈকে অৱগত কৰা নাই, যেতিয়া হ'ব মই আপোনালোকক পুনৰ ভিডিঅ' বনাই আপোনালোকক দিম। শাৰীৰিক পৰীক্ষাৰ তাৰিখ 1 অক্টোবৰ 2024 তাৰিখ। অসম ৰাইফলছৰ ব্যৱসায়ী 2024ৰ আবেদন মাচুল: সাধাৰণ OBC EWC শ্ৰেণীৰ মাচুল হৈছে 100 টকা। অনুসূচিত জাতি মহিলা শ্ৰেণীৰ মাচুল হৈছে আপোনালোকৰ 0, মানে আপোনালোকৰ কোনো ইয়াৰ মাচুল দিব নালাগে, অনলাইন ফ্ৰী। অনলাইন ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI, নেট বেংকিং ইত্যাদিৰ দ্বাৰা আপোনালোকে কৰিব পাৰিব। পদৰ বিৱৰণ, যোগ্যতা আৰু অৰ্হতাবিলাক জানি লোৱা হওক। আছাম ৰাইফলছ ট্ৰেডছমেনৰ এজ লিমিট: এই নিযুক্তিৰ বাবে বয়সৰ সীমা 18 পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব, যাৰ বাবে বয়সৰ হিচাপ 1/8/2024 পৰা কৰা হ'ব। ইয়াৰ উপৰিও সংৰক্ষিত শ্ৰেণীৰ বাবে বয়সৰ শিথিলতা OBC, শিতান আৰু অনুসূচিত জাতিৰ বাবে 3 বছৰ, ST 5 বছৰ শিথিলতা দিয়া হৈছে। পোষ্টৰ নামসমূহ হৈছে এনেধৰণৰ আৰু অৰ্হতাৰ প্ৰয়োজনীয়তা, বয়সৰ সীমা: ব্ৰিজ এণ্ড ৰোড দশম পাছ, 10 পাছ আৰু ডিপ্ল'মা কৰা হ'ব লাগিব, 18 পৰা 23 বছৰ। চাফাই কৰ্মচাৰীৰ কাৰণে 10 পাছ, 18 পৰা 23 বছৰ। ধৰ্মীয় গুৰু যিবিলাক স্নাতক ডিগ্ৰী লাভ কৰা, 18 পৰা 23 বছৰ। অপাৰেটৰ ৰেডিঅ' আৰু লাইন দশম পাছ এণ্ড ITI পাছ, 18 পৰা 23 বছৰ। ইয়াত যিটো আপোনালোকে দেখিছে এইটো ধৰ্মীয় গুৰু, আপোনালোকে বুজি নাপাব পাৰে। ধৰ্মীয় গুৰু যিটো মানে আমাৰ ইউনিটৰ ভিতৰত আপোনালোকৰ মন্দিৰ থাকে, মন্দিৰবিলাকত যিবিলাক পূজাৰী লাগে তাৰ কাৰণে এইটো হৈছে ধৰ্মীয় গুৰু। ইয়াৰো 18 পৰা 23 বছৰ লাগিব আৰু স্নাতক ডিগ্ৰী লাভ কৰা হ'ব লাগিব। অপাৰেটৰ ৰেডিঅ' আৰু লাইন 10 পাছ কৰা আৰু ITI পাছ কৰা, 18 পৰা 23 বছৰ। ৰেডিঅ' মেকানিকৰ কাৰণে দশম শ্ৰেণী উত্তীৰ্ণ বা 10 পাছ, PCMৰ সৈতে ডিপ্ল'মা বা দ্বাদশ শ্ৰেণী কৰা হ'ব লাগিব। বয়স সীম: আৰ্মোৰাৰ কাৰণে দিছে দশম পাছ, 18 পৰা 23 বছৰ। লেব সহায়ক দিছে দশম পাছ, 18 পৰা 23 বছৰ। নাৰ্ছিং এছিষ্টেণ্ট দশম পাছ, 18 পৰা 23 বছৰ। পশু চিকিৎসা ক্ষেত্ৰ সহায়ক, পশু চিকিৎসক বিজ্ঞানত দ্বাদশ উত্তীৰ্ণ আৰু ডিপ্ল'মা, 18 পৰা 23 বছৰ। পেৰামেডিকেল আয়াৰ দশম পাছ, 18 পৰা 23 বছৰ। ৱাছাৰমেন দশম পাছ, 18 পৰা 23 বছৰ। অসম ৰাইফলছৰ ব্যৱসায়ী নিযুক্তি শিতানভিত্তিক পদৰ সবিশেষ:
ব্ৰিজ এণ্ড ৰোডত আছে আপোনালোকৰ 17টা ভেকেঞ্চি, চাফাই কৰ্মচাৰী আছে 610টা ভেকেঞ্চি, ধৰ্মীয় গুৰু 9টা ভেকেঞ্চি, অপাৰেটৰ ৰেডিঅ' আৰু লাইনৰ ক্ষেত্ৰত 529টা ভেকেঞ্চি, ৰেডিঅ' মেকানিকৰ 62টা, আৰ্মৰাৰ 48টা, পৰীক্ষাগাৰ সহায়ক তাৰ 13টা, নাৰ্ছিং এছিষ্টেণ্ট 12টা, পশু চিকিৎসা ক্ষেত্ৰ সহায়ক 10টা, তাত আছে 15টা, ৱাছাৰমেন 100টা, মুঠ পোষ্ট হৈছে আপোনালোকৰ 1425টা। অসম ৰাইফলছৰ শাৰীৰিক প্ৰয়োজনীয়তাসমূহ জানি লওঁ আহক। মেলৰ কাৰণে হৈছে উচ্চতা 170 চেণ্টিমিটাৰ, মহিলা 157 চেণ্টিমিটাৰ ওপৰত, চেষ্টৰ কাৰণে পুৰুষৰ হৈছে 80 পৰা 85 চেণ্টিমিটাৰ, আৰু ৰানিং হৈছে পুৰুষৰ কাৰণে মেলৰ কাৰণে 24 মিনিটত 5 কিলোমিটাৰ, আৰু ছোৱালীৰ কাৰণে 8.3 মিনিটত 1.6 কিলোমিটাৰ। অসম ৰাইফলছৰ ব্যৱসায়ী বাছনি প্ৰক্ৰিয়া 2024। অসম ৰাইফলছ কনিষ্টেবল ট্ৰেডছমেন নিযুক্তি 2024ৰ বাবে নিৰ্বাচিত হ'বলৈ হ'লে তলত দিয়া পৰ্যায়সমূহৰ মাজেৰে যাব লাগিব। পোনপ্ৰথমে শাৰীৰিক হ'ব, আপোনালোকৰ ফিজিকেল হ'ব, নথি পত্ৰ আৰু বাণিজ্যিক পৰীক্ষাৰ ক্ষেত্ৰত, লিখিত পৰীক্ষা হ'ব, দক্ষতা পৰীক্ষা হ'ব, চিকিৎসা পৰীক্ষা হ'ব, আৰু চূড়ান্ত নিৰ্বাচন। অসম ৰাইফলছৰ ব্যৱসায় পাঠ্যক্ৰম উদ্দেশ্য প্ৰকাৰ বহু পচন্দৰ প্ৰশ্ন, OMR ভিত্তিক পৰীক্ষা হ'ব, দশম আৰু দ্বাদশ পৰ্যায়ৰ পৰীক্ষা, কেৱল নীলা বা ক'লা বল পেন ব্যৱহাৰ কৰিব আপোনালোকে, আৰু ভুল উত্তৰৰ বাবে ঋণাত্মক চিহ্নিতকৰণ নাই। প্ৰশ্নসমূহ হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে আপোনালোকে দিব পাৰিব। প্ৰাৰ্থীসকলে হিন্দী বা ইংৰাজী ভাষাত উত্তৰ দিয়াৰ বিকল্প থাকিব, কিন্তু ইংৰাজী বিষয়ৰ প্ৰশ্নটো কেৱল ইংৰাজীতে হ'ব। সাধাৰণ সজাগতা বা সাধাৰণ জেনেৰেল নলেজৰ আহিব আপোনালোকৰ 25টা প্ৰশ্ন 25 নম্বৰ, মেথছত আহিব আপোনালোকৰ 25টা প্ৰশ্ন 25 নম্বৰ, যুক্তিযুক্ততাত আছে আপোনালোকৰ ৰিজনিঙৰ ক্ষেত্ৰত 25টা আৰু 25 নম্বৰ, ইংৰাজী 25টা কুৱেশ্যন আৰু 25 নম্বৰ, টোটেল 100 নম্বৰ, আৰু সময় দিছে ইয়াত 2 ঘণ্টা। অসম ৰাইফলছ নিযুক্তি 2024 কেনেদৰে ইয়াক প্ৰয়োগ কৰিব বা ইয়াক আপোনালোকে কেনেধৰণে আবেদন কৰিব। আবেদন কৰিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, লিংকটোত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে নিজৰ প্ৰয়োজনীয় নথি পত্ৰসমূহ যেনে মাৰ্কশ্বিট, পৰিচয় পত্ৰ, ঠিকনাৰ সবিশেষ, আপোনাৰ ফটো, চহী, ID প্ৰুফ যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড আদি আপোনালোকে নিজৰ লগত ৰাখিব। প্ৰয়োগ কৰাৰ আগতে সকলো স্তম্ভ ভালদৰে পূৰ্বদৰ্শন আৰু পৰীক্ষা কৰিব। চূড়ান্ত জমা দিয়া অনলাইন আবেদনৰ প্ৰিণ্ট আপোনালোকে ল'বলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আজি ইমানেই। ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ, লাইক কৰিবলৈ, কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পুনৰ পাই থাকে। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।